নমস্কাৰ, মই হলোঁ আপোনাৰ কম্পিউটাৰ মাষ্টাৰ। আমাৰ চৰকাৰৰ দয়াত অসমৰ ঘৰে ঘৰে আজি ডেস্কটপ হওক বা লেপটপ হওক উপলব্ধ। কিন্তু কাৰেণ্ট থাকক বা নাথাকক সেইটো পিছৰ কথা, কিন্তু সকলোৰে ঘৰে ঘৰে আমাৰ কম্পিউটাৰ বা ডেস্কটপ আছে। ঘৰত যেতিয়া কম্পিউটাৰ বা ডেস্কটপ আছে, সকলোৰে এটা আগ্ৰহ যে আমাৰ ঘৰৰ ল'ৰাটোৱে কম্পিউটাৰ শিকক। আপোনাৰ চৰকাৰেও কৈছে যে কম্পিউটাৰ শিকক, কিন্তু কম্পিউটাৰ শিকক মানে কি শিকক? এইটো এটা বৰ ডাঙৰ প্ৰশ্ন। কম্পিউটাৰ শিকক মানে বহুতে ভাবে যে অ'কে, মোৰ ল'ৰাটোক ছবি এটা আঁকিবলৈ শিকাওঁ, দৰখাস্ত এখন লিখিবলৈ শিকাওঁ, এনেকুৱা ধৰণে ল'ৰাটোক কম্পিউটাৰ শিকিবলৈ পঠায়। যি হওক নহওক, আমি এই বিষয়ে আলোচনা কৰিম। কম্পিউটাৰ শিকোঁ মানে আপুনি কি শিকা উচিত? যদি আপুনি ভাবিছে যে ছবি আঁকিবলৈ শিকক, কাগজ এখন প্ৰিণ্ট কৰিবলৈ শিকক বা দৰখাস্ত এখন লিখিবলৈ শিকক, মই আজি ফটো এখন ক্লিক কৰিলোঁ, মোৰ মোবাইলৰ পৰা ফটোখন উলিয়াই কম্পিউটাৰত নি ফটোখন ৰঙা বগা কৰক, দুখন ফটো মিলাই ফটো এডিট কৰক, ফটোশ্বপ কৰক, কোনোবা ইনষ্টিটিউটে টেলি শিকাই আছে, গৈ টেলি শিকক বা টাইপিং শিকক। এইখিনি ভুল ধাৰণা। কম্পিউটাৰ শিকা মানে এইখিনি নহয়। যদি এইখিনিকে শিকিবলৈ হয়, তেতিয়াহ'লে আপোনাৰ ল'ৰাজনৰ ভৱিষ্যত এজন DTP অপাৰেটৰতকৈ ওপৰলৈ নাযায়। কম্পিউটাৰ নিজৰ ঘৰত থাকিলে, চলাই থাকিলে এইখিনি নিজে শিকা বস্তু। এইখিনি ক'তো গৈ শিকিবলগীয়া নাই। গতিকে কম্পিউটাৰ শিকোঁ মানে আপুনি আচলতে কি শিকাটো বিচাৰিব? এয়া হ'ল কম্পিউটাৰ প্ৰগ্ৰেমিং, এনিমেশ্যন, নেটৱৰ্কিং। এতিয়া কম্পিউটাৰ প্ৰগ্ৰেমিং, এনিমেশ্যন, নেটৱৰ্কিং বুলি যদি কওঁ, সেইটো কিবা অচিনাকি বস্তুৰ নিচিনা লাগিব পাৰে বহুতৰ বাবে, কিন্তু আচলতে কম্পিউটাৰ শিকা মানে সেইখিনিয়ে আচল বস্তু। প্ৰগ্ৰেমিং মানে কি মই অলপ পিছত বুজাই আছোঁ। এনিমেশ্যনটো আপোনালোকে গম পাইছেই, কাৰ্টুন আমি সকলোৱে টিভিত চাওঁ, আৰু আজিকালি চিনেমাত VFX আহে, তাত এইটো এটা ডাঙৰ কেৰিয়াৰ হয়। আপোনাৰ ঘণ্টা হিচাপত আপুনি ডলাৰ ইনকাম কৰিব পাৰে। নেটৱৰ্কিঙত পৰিব আপোনাৰ ধৰি লওক কিছুমান কোম্পেনীত, অৰ্গেনাইজেশ্যনত, যেনেকৈ বেংকেই হওক, কম্পিউটাৰবিলাক ছাৰ্ভাৰৰ লগত, ইটোৱে সিটোৰ লগত, প্ৰিণ্টাৰৰ লগত সংযোগ হৈ থাকে। তাত এইটো এটা বহুত ডাঙৰ কেৰিয়াৰ, কাৰণ তাত আপোনাৰ ছিকিউৰিটিৰ কথা থাকে, আপোনাৰ ফেইল ছেফ ষ্ট্ৰাকচাৰ এইখিনি থাকে। গতিকে আপোনাৰ নেটৱৰ্কিংটো বহুতেই ইম্পৰ্টেণ্ট। কিন্তু নেটৱৰ্কিং কৰিবলৈ হ'লে আপোনাৰ এইটো এটা এডভান্স হয়। আপুনি নিজে ঘৰত নেটৱৰ্কিং শিকাটো অলপ দিগদাৰ, কাৰণ তাৰ কাৰণে আপোনাক ইনফ্ৰাষ্ট্ৰাকচাৰ দৰকাৰ হ'ব। এনিমেশ্যনটো শিকিব পাৰে, কিন্তু এনিমেশ্যন শিকিবৰ কাৰণে আপোনাৰ ছবি অঁকাত আপোনাৰ শিশুজনৰ আগ্ৰহ থাকিব লাগিব। তেতিয়া এনিমেশ্যন বা ক্ৰিয়েটিভিটি, তেতিয়া এনিমেশ্যনত কেৰিয়াৰত গ্ৰ'থ কৰিব পাৰে। আৰু এনিমেশ্যন কৰিবলৈ হ'লে প্ৰথম কথা আপোনাৰ কম্পিউটাৰটো দামী কম্পিউটাৰ হ'ব লাগিব, এটা পাৱাৰফুল কম্পিউটাৰ হ'ব লাগিব, তেতিয়াহে এনিমেশ্যন কৰিব পাৰিব। নহ'লে আপোনাৰ তাৰ যিটো ৰিজাল্ট আহিব এইটো ভাল নাহিব, আৰু আপুনি কেতিয়াবা কৰিব নোৱাৰিব। এনেকুৱা এনিমেশ্যনটো আপোনাৰ 1.5-2 বছৰৰ এটা কোৰ্চ হয়, কৰিব পাৰে, তাৰ চাৰ্টিফিকেশ্যনো হয় আজিকালি। আৰু আপোনাৰ নেটৱৰ্কিংটো আপোনাৰ 6 মাহৰ পৰা ধৰি 2-3 বছৰৰ কোৰ্চ থাকে। এইখিনি পিছৰ কথা। আৰু আপুনি ঘৰত বহি কি শিকিব পাৰে? ঘৰত বহি শিকিব পাৰে প্ৰগ্ৰেমিং। 6 বছৰীয়া ল'ৰা এটাৰ পৰা 60 বছৰ বয়সৰ মানুহ এজনলৈকে সকলোৱে প্ৰগ্ৰেমিং শিকিব পাৰে নিজৰ ঘৰৰ কম্পিউটাৰটোত। আৰু প্ৰগ্ৰেমিং হ'ল এটা কম্পিউটাৰৰ মুখ্য কেৰিয়াৰ। প্ৰগ্ৰেমিঙেই সকলো। আপুনি যদি এনিমেশ্যন শিকিছে, এনিমেশ্যন কৰিবৰ কাৰণে যিটো ছফ্টৱেৰ ব্যৱহাৰ কৰিছে, তাৰ কাৰণে কোনোবাই প্ৰগ্ৰেমিং কৰি দিছে। নেটৱৰ্কিঙত আপুনি ৱায়াৰখিনি সংযোগ কৰাৰ পিছত যিখিনি আপুনি ছফ্টৱেৰ ব্যৱহাৰ কৰিছে, সেই ছফ্টৱেৰখিনি কোনোবাই প্ৰগ্ৰেমিং কৰি বনাই দিছে। গতিকে প্ৰগ্ৰেমিংটো হ'ল প্ৰথম কথা কম্পিউটাৰৰ। প্ৰগ্ৰেমিঙেই সকলো, তাৰ পিছতহে বাকী বস্তুবিলাক আহে। এতিয়া প্ৰগ্ৰেমিং কি আমি শিকোঁ।
প্ৰথম কথা আপুনি কেতিয়া প্ৰগ্ৰেমিং শিকিবলৈ আৰম্ভ কৰিব পাৰে মই যে ক'লোঁ আপোনাৰ 6 বছৰীয়া ল'ৰা এটাৰ পৰা ধৰি 60 বছৰৰ মানুহ এজনলৈকে সকলোৱে প্ৰগ্ৰেমিং কৰিব পাৰে আপোনাৰ ল'ৰাজনে যদি ABCD বুজি পায় আপোনাৰ ল'ৰাজনে যদি একে একে দুইটো কৰিবলৈ শিকিছে কোনটো ভুল কোনটো শুদ্ধ সেইখিনি যদি আপোনাৰ ল'ৰাটোৱে বুজি পোৱা হৈছে আৰু ল'ৰাজনক গাইড দিবৰ কাৰণে যদি আপোনাৰো কিবা এটা শিকিবলৈ ইচ্ছা আছে তেতিয়াহ'লে আমি কম্পিউটাৰ প্ৰগ্ৰেমিং শিকিব পাৰোঁ বহুত সহজ কম্পিউটাৰ প্ৰগ্ৰেমিং আপুনি এটা সৰু প্ৰগ্ৰেমৰ পৰা ধৰি ডাঙৰ ডাঙৰ প্ৰগ্ৰেম কৰিব পাৰে আপোনাৰ ডাঙৰ প্ৰগ্ৰেম আপোনাৰ কোটি কোটি টকাতে ফেচবুক কম্পিউটাৰ প্ৰগ্ৰেমিং বিলিয়ন ডলাৰ্ছ আপোনাৰ উইণ্ডোজ অপাৰেটিং চিষ্টেম এভৰিথিং কম্পিউটাৰ প্ৰগ্ৰেমিং তো কম্পিউটাৰ প্ৰগ্ৰেমিং মানে কি এয়াও মই আপোনালোকক কৈ আছোঁ প্ৰথম কথা হ'ল কম্পিউটাৰ প্ৰগ্ৰেমিং শিকাৰ আগত মই ধৰি লৈছোঁ যে আপোনালোকৰ কম্পিউটাৰৰ সকলোৰে কম্পিউটাৰৰ বিষয়ে সাম্যক জ্ঞান নাথাকিব পাৰে গতিকে আগবঢ়া আগে মই কিছুমান বেচিক শিকাই ল'লে ভাল হ'ব বুলি ভাবিছোঁ প্ৰথম কথা আপোনাৰ ঘৰত এটা কম্পিউটাৰ আছে তো কম্পিউটাৰ মানে কম্পিউটাৰত আপোনাৰ কি আছে কম্পিউটাৰটো কি হয় কম্পিউটাৰ মানে হ'ল আপোনাৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ আমাৰ যেনেকৈ আমাৰ নিজৰ শৰীৰটো আছে শৰীৰটোক আপুনি হাৰ্ডৱেৰৰ লগত তুলনা কৰিব পাৰে আৰু আমাৰ আত্মাটোক আপুনি ছফ্টৱেৰৰ লগত তুলনা কৰিব পাৰে আমি যেনেকৈ আত্মাটো আমি চুই চাব নোৱাৰোঁ শৰীৰটো চুই চাব পাৰোঁ ঠিক তেনেদৰে আমি হাৰ্ডৱেৰ চুই চাব পাৰোঁ ছফ্টৱেৰ চুই চাব নোৱাৰোঁ আপোনাৰ কম্পিউটাৰৰ যিকোনো বস্তু যিখিনি আপুনি চুই চাব পাৰে বাহিৰৰ বস্তু বুলিয়েই নহয় আপুনি নট বলটো খুলি ভিতৰৰ যদি আপুনি যিকোনো চকুৰে দেখা বস্তু চুই চাইছে ধৰক ৰেমটো চুই চাইছে হাৰ্ড ডিস্কখন চুই চাইছে মাদাৰবৰ্ডখন চুই চাইছে সেইবিলাক সকলো হাৰ্ডৱেৰ ছফ্টৱেৰটো আপুনি চুই চাব নোৱাৰে ডাক্তৰে অপাৰেশ্যন কৰি আপোনাৰ দেহটো কাটি দিলে দেহৰ ভিতৰত আত্মাটো দেখা নাপায় তেনেকৈ আপুনি লেপটপটো স্ক্ৰু নাট বল খুলিলেও আপুনি ছফ্টৱেৰ দেখা নাপায় কিন্তু আত্মা নহ'লে শৰীৰ নচলে শৰীৰ নহ'লে আত্মা চলিবলৈ জেগা নাই তেনেকৈ আপোনাৰ ছফ্টৱেৰ চলিবলৈ হ'লে হাৰ্ডৱেৰ লাগিবই আৰু ছফ্টৱেৰ নহ'লে আপোনাৰ হাৰ্ডৱেৰৰ কোনো অৰ্থ নাই এয়াই হ'ল আমাৰ কম্পিউটাৰৰ মূল আপোনাৰ ভাগ তাৰপিছত আহিল আপোনাৰ আত্মা কেইবিধ আপোনাৰ হ'ল মুখ্যতঃ আপুনি ছফ্টৱেৰ দুটা ভাগত ভাগ কৰিব পাৰে এটা হ'ল অপাৰেটিং চিষ্টেম এটা হ'ল এপ্লিকেশ্যন ছফ্টৱেৰ তো অপাৰেটিং চিষ্টেম আৰু এপ্লিকেশ্যন ছফ্টৱেৰৰ মাজত পাৰ্থক্য কি আপোনাৰ যেতিয়া এটা সন্তান জন্ম হ'লে সন্তানজনৰ বিশেষ জ্ঞান নাথাকে কিন্তু জন্ম হ'লে সি বুজি পায় যে উশাহ ল'ব লাগে মাকৰ গাখীৰ খাব লাগে ভোক লাগিলে কান্দিব লাগে এই জ্ঞানখিনি সি জন্ম হওঁতেই লগত পাই আহিছে তাৰপিছতহে সি ABCD অ আ ক খ শিকিব গতিকে এই জন্ম হওঁতেই যিখিনি জ্ঞান তাক ভগৱানে দি পঠাব লাগে তাক প্ৰথম চলাচল কৰিবৰ বাবে সেই জ্ঞানখিনি নহ'লে সি উশাহ ল'ব নাজানিব কান্দিব নাজানিব গাখীৰ খাব নাজানিব তেতিয়া সি জীয়াই থাকিব নোৱাৰে গতিকে জীয়াই থাকিবৰ কাৰণে কিছুমান অতি কম জ্ঞানৰ প্ৰয়োজন হয় সেই জ্ঞানখিনি ভগৱানে আপোনাক দি পঠায় বুলি আপুনি ক'ব পাৰে আৰু সেই জ্ঞানখিনি যদি আমি কম্পিউটাৰৰ লগত তুলনা কৰোঁ সেয়াই হ'ল আমাৰ অপাৰেটিং চিষ্টেম আপুনি পাৱাৰ অন আপুনি বাটনটো দবোৱাৰ পিছত যেতিয়া কম্পিউটাৰটো ষ্টাৰ্ট হ'ব সেই ষ্টাৰ্ট হ'বলৈ হ'লে আপোনাক অপাৰেটিং চিষ্টেম লাগিব আপুনি কম্পিউটাৰটোত আপুনি বন্ধ কৰিবলৈ হ'লে আপোনাক অপাৰেটিং চিষ্টেম লাগিল আকৌ শিশুজন যেতিয়া ডাঙৰ হ'ল তাক আপুনি ABCD শিকালে তাৰপিছত সি বেলেগ কাম কৰিব পৰা হ'ল দৌৰিব পৰা হ'ল কথা ক'ব পৰা হ'ল গান গাব পৰা হ'ল সেইখিনি আপুনি যদি কম্পিউটাৰৰ লগত তুলনা কৰিবলৈ যায় সেইখিনি হ'ল অপাৰেটিং চিষ্টেম যেনে আপুনি ছবি আঁকিছে মই যে ক'লোঁ আপুনি এনিমেশ্যন আপুনি ফটোশ্বপ কৰিছে আপুনি MS Wordত আপুনি কিবা কিবি ডকুমেণ্ট লিখিছে প্ৰিণ্ট কৰিছে গেম খেলিছে সেইখিনি হ'ল আপোনাৰ অপাৰেটিং চিষ্টেম গতিকে ঘাইকৈ আমাৰ যিটো আত্মা আমাৰ যিটো শৰীৰৰ জ্ঞান এইখিনি দুটা ভাগত ভগাব পাৰি আমাৰ কম্পিউটাৰৰ এয়া হ'ল অপাৰেটিং চিষ্টেম আৰু এপ্লিকেশ্যন ছফ্টৱেৰ এতিয়া আমি শিকোঁ প্ৰগ্ৰেমিং কি এতিয়া অপাৰেটিং চিষ্টেমটো বনোৱা বা এপ্লিকেশ্যন ছফ্টৱেৰটো বনোৱা এই যিখিনি কাম এই কামখিনি হ'ল আপোনাৰ প্ৰগ্ৰেমিং
এতিয়া অপাৰেটিং চিষ্টেমটো আপুনি বনাবলৈ এতিয়া নোৱাৰে কাৰণ অপাৰেটিং চিষ্টেমটো এটা বহুত কমপ্লেক্স বহুত এটা টান হয় যিটো আমাৰ বিল গেটছে বনাই থৈছে আপোনাৰ আৰু বহুত লিনাক্স আছে আপোনাৰ ইউনিক্স আছে মোবাইলৰ কাৰণে আপোনাৰ এণ্ড্ৰইড আছে আপোনাৰ এপলৰ মেক ছফ্টৱেৰছ সেইখিনি হ'ল অপাৰেটিং চিষ্টেম যেতিয়া আপুনি কম্পিউটাৰ এটা দোকানৰ পৰা কিনি আনে আপোনাৰ তাৰ লগত অপাৰেটিং চিষ্টেমটো কিছুমানে লগতে ফ্ৰীকৈ ভৰাই দিয়ে বা ভৰাই নিদিলে আপুনি নিজে প্ৰথমতে অপাৰেটিং চিষ্টেমটো ইনষ্টল কৰি ল'ব লাগিব তাৰপিছতহে আপুনি কম্পিউটাৰটো চলাব পাৰে আৰু সেই অপাৰেটিং চিষ্টেমটো আপোনাৰ কোনোবাই প্ৰগ্ৰেম লিখি সেয়া বনাই থৈছে গতিকে প্ৰগ্ৰেমিং সেই অপাৰেটিং চিষ্টেম বনোৱাটো প্ৰগ্ৰেমিং আৰু তাৰপিছত আপোনাৰ গান ৰেকৰ্ড কৰা আপোনাৰ ছবি অঁকা আপোনাৰ ফটোশ্বপ যি হওক নহওক এইখিনিও কোনোবাই প্ৰগ্ৰেমিং কৰি বনাই থৈছে যাতে আমি ব্যৱহাৰ কৰিব পাৰোঁ গতিকে প্ৰগ্ৰেমিঙত আপোনাৰ কম্পিউটাৰে যি কাম কৰে সেই গোটেই কামখিনিয়েই প্ৰগ্ৰেমিঙৰ দ্বাৰা কৰা হয় এতিয়া আপুনি প্ৰগ্ৰেমিং কেনেকৈ কৰিব প্ৰগ্ৰেমিঙৰ কাৰণে এবিধ বিশেষ ছফ্টৱেৰ দৰকাৰ হয় যাক কয় ছিষ্টেম ছফ্টৱেৰ এয়া মই পিছত ছিষ্টেম ছফ্টৱেৰ ভাগ আছে এইখিনি আমি পিছত আলোচনা কৰিম এতিয়া এটা উদাহৰণ ধৰি লওক আপুনি এখন চকী বনাব বিচাৰিছে তো চকীখন আপুনি ব্যৱহাৰ কৰিব বহিবৰ বাবে গতিকে চকীখন হ'ল আপোনাৰ এপ্লিকেশ্যন ছফ্টৱেৰ চকীখন বনাবৰ কাৰণে আপোনাৰ হাতুৰি আছে বটালি আছে গজাল আছে এই বস্তুখিনি যদি থাকে আপুনি তেতিয়াহে আপুনি চকীখন বনাব পাৰিব এই হাতুৰি বটালি এইখিনিক আপুনি ছিষ্টেম ছফ্টৱেৰৰ লগত তুলনা কৰিব পাৰে আৰু আপুনি চকীখন বনাবলৈ হ'লে আপোনাক এটা ঘৰৰ প্ৰয়োজন হ'ব আপোনাক এটা অভাৰঅল আপুনি ঘৰটোৰ ভিতৰতে বনাই আছে চকীখন গতিকে সেই ঘৰটো হ'ল আপোনাৰ অপাৰেটিং চিষ্টেম দৰকাৰ হয় আপোনাৰ ছিষ্টেম ছফ্টৱেৰ বা এপ্লিকেশ্যন ছফ্টৱেৰ চলিবৰ কাৰণে ঘৰটো নহ'লে আপুনি চকীখন থ'বলৈ জেগা নাই আপোনাৰ হাতুৰি বটালি থ'বলৈ জেগা নাই গতিকে ঘৰটো হ'ল আপুনি প্ৰথমতে দোকানলৈ আহিল দোকানখন খুলিলে এই দোকানখন অপাৰেটিং চিষ্টেম দোকানখন খোলাৰ পিছত আপুনি চকীখন বনাবলৈ আৰম্ভ কৰিলে চকীখন হ'ল আপোনাৰ এপ্লিকেশ্যন ছফ্টৱেৰ হাতুৰি বটালি হ'ল আপোনাৰ ছিষ্টেম ছফ্টৱেৰ এতিয়া আপুনি এজন মিস্ত্ৰী মই এজন মিস্ত্ৰী আপুনি ভাল পায় ডাঙৰ হাতুৰি মই ভাল পাওঁ সৰু হাতুৰি আপুনি ভাল পায় হেক্স ব্লেড মই ভাল পাওঁ কৰত গতিকে এই মানুহৰ বেলেগ বস্তু ব্যৱহাৰ কৰিব পাৰে কিন্তু কি বনাব সেই চকীখনকে বনাব চকীখনৰ ডিজাইন হয়তো বেলেগ হ'ব পাৰে কিন্তু ধৰক বহিবৰ বাবে কিবা এটা বস্তু বনাব গতিকে এই বেলেগ মানুহে যে বেলেগ সঁজুলি ব্যৱহাৰ কৰিলে এইখিনি আপোনাৰ কম্পিউটাৰ ভাষাত ক'বলৈ গ'লে এইখিনি প্ৰগ্ৰেমিং লেংগুৱেজ এতিয়া আপোনাৰ ফ্ৰিজটো চলিবৰ কাৰণে আপুনি তাত নিজে টেম্পাৰেচাৰ কণ্ট্ৰল হয় আপোনাৰ টিভি ৰিম'টটো দবালে টিভি চেনেল চেঞ্জ হয় এইখিনি কেনেকৈ হয় এইখিনি ছফ্টৱেৰ তাৰ কাৰণে হয়তো কিছুমানে আপোনাৰ C++ত প্ৰগ্ৰেমিং কৰিছে কিছুমানে জাভাত প্ৰগ্ৰেমিং কৰিছে এতিয়া আপোনাৰ ফেচবুক চাই আছে ফেচবুকখন আপোনাৰ এইটো ৱেবছাইট ফেচবুকটো বনাইছে হয়তো আপোনাৰ PHP বুলি এটা লেংগুৱেজ আছে বেলেগে কোনোবা assam.gov বনাইছে এইটো হয়তো আপোনাৰ C# বনাইছে বা নৰ্মেল HTMLত বনাইছে তো এনেকুৱা কথা আমি প্ৰগ্ৰেমিং বহুত প্ৰগ্ৰেমিং লেংগুৱেজেছ আছে কিন্তু আমি সকলো প্ৰগ্ৰেমিং লেংগুৱেজ শিকাৰ প্ৰয়োজন নাই কথা হ'ল আমি আমাৰ টাৰ্গেটটো কি আৰু আপুনি প্ৰথমতে কুমাৰশালত আপুনি বহুত বস্তু বনাব পাৰে কিন্তু কুমাৰশালত বস্তু বনোৱাৰ আগতে আপুনি নিজে হাতুৰিটো চলাবলৈ শিকিব লাগিব এবাৰ হাতুৰিটো চলাবলৈ শিকাৰ পিছত আপুনি সৰু হাতুৰি হওক ডাঙৰ হাতুৰি হওক যিকোনো হাতুৰি চলাবলৈ আপোনাৰ বিশেষ কষ্ট নহয় আপুনি অতি সোনকালে ডাঙৰ হাতুৰি চলাবলৈ শিকিব গতিকে তেনেদৰে প্ৰগ্ৰেমিং লেংগুৱেজ শিকিবলৈ হ'লে আমি যিকোনো এটা প্ৰগ্ৰেমিং লেংগুৱেজ প্ৰথমতে শিকি লোৱাটো বহুত দৰকাৰ আৰু সেই ক্ষেত্ৰত চাবলৈ হ'লে আপুনি C লেংগুৱেজটো হ'ল আপোনাৰ আটাইতকৈ সহজ আৰু এই C লেংগুৱেজটো শিকাৰ পিছত আপোনাৰ বেলেগ লেংগুৱেজ শিকিবৰ কাৰণে বেছি কষ্ট নহয় গতিকে আজিলৈ ইমানেই পৰৱৰ্তী খণ্ডত কেনেকৈ আমি প্ৰগ্ৰেমিং আৰম্ভ কৰিম C লেংগুৱেজত প্ৰগ্ৰেমিং কৰিবৰ কাৰণে আমি কেনেকৈ কি ষ্টেপ প্ৰথমতে কৰি ল'ব লাগিব এইখিনি আমি পৰৱৰ্তী খণ্ডত আমি ক'ম আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাবিছে যে আপোনালোকৰ শিশুটিক কম্পিউটাৰ শিকাবৰ কাৰণে কোনোবা মোৰ এই প্ৰচেষ্টা যিটো
যদি ভাল যেন আপোনালোকৰ অনুভৱ হয় তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।